हेलो एवरीवन सो लास्ट ब्लॉगत आपलोके देखा पाइছিলে আমি ইমান দিন কষ্ট কৰাৰ পিছত আমাৰ ৰুম ফাইনালি ৰেডি হ'ল আৰু আমি ৰুমত আহিলো ঈদৰ এদিন আগত আৰু ইয়া কিছুমান সামান আহিছিলে মাৰ ঘৰৰ পৰা ঈদৰ আগৰ দিনা আৰু তাৰ পিছত মই কাম সাম শেষ কৰি ৰাতি মেহেন্দি লগালো আৰু তাৰ পিছত ইয়া মিষ্টাৰে মেহেন্দি লগাই দিছিল অলপমান আৰু আজি হৈছে ঈদ সো ৰাতিপুৱা উঠিয়ে মই ফাৰ্ষ্টত ৰুম সাফা কৰিলো আৰু আমাৰ খিৰকিত এতিয়াও পৰ্দা লগোৱা হোৱা নাই কালাৰ কৰোতে পৰ্দাৰ যিখিনি হোল আছিল সেইখিনি বন্ধ কৰি দিয়া হৈছিল সো ইয়াতে আলনা থৈ দিছো মই ৰদ আহে যেটো আৰু তাৰ পিছত ড্ৰয়িং ৰুমো সাফা কৰিলো হেল্লো এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো আজি হৈছে ঈদ আপোনালোক সকলোকে ঈদ মুবাৰক আৰু এতিয়া মই গা পা ধুই আহি গলো সো এতিয়া গৈ কিবা নাস্তা বনাও খাবলৈ আৰু মিষ্টাৰ গা ধুই আছে তাৰ পিছত নামাজত যাব সো জলদিকে আৰু এটো নাইটি মই লৈছিলো ঈদৰ কাৰণে এটো পিন্ধিলো আৰু কুৰ্তা সেট আছে হেজুৰ পিছত পিন্ধিম কাম সাম শেষ হোৱাৰ পিছত আৰু ৰুমটো মই অলপকে দেখাই দিছো আপোনালোকক পিছত ধুনিয়াকে ডেকোৰেশন কৰাৰ পিছত আপোনালোকক ৰুম টুৰ দিম যোৱাকালিয়ে পুৰা কমপ্লিট হ'ল মানে ৰুমৰ কামখিনি এতিয়া অলপ চলপ বাকি আছে সেইখিনি পিছত কৰিম বাৰু ফাৰ্ষ্টত মই চাহ বনালো এনে মই চাহ নাখাও কিন্তু আজি ঈদ বুলি মই গাখীৰ চাহ বনালো আৰু কিনি আনা হৈছিল কিবা কিবি ঈদৰ কাৰণে এবাৰ একো বনোৱা নাই এক্সট্ৰাকে সো সেইখিনি দিয়ে চাহ খালো আৰু মিষ্টাৰে খাই যোৱা নাই নামাজ পঢ়ি আহি তাৰ পিছত খাব লেট হৈ আছে সেই কাৰণে ঈদ মুবাৰক আৰু এতিয়া মই সেৱাই বনাম সেইকাৰণে ফাৰ্ষ্টত পিঠা ভাজি আছো আৰু সেৱাইও বনাম আৰু এপিনে ইমান কিউট স্মাইলি আছিল আৰু ইয়া সেৱাই লৈ লৈছো আৰু ইয়াতে নাৰিকল আছে সো এতিয়া সেৱাই বনাইছো আৰু মিষ্টাৰ আহাৰ পিছত ইয়া দুজনে একেলগে খালো আমি আৰু স্মাইলি দুটা মই ওপৰত দি দিলো আৰু ইয়া মিষ্টাৰে পান লৈ আহিছিলে সো হেয়া খালো আৰু এতিয়া বনাই আছো ৰুটি চাউলৰ ৰুটি সো এয়া বনাই তাৰ পিছত হেকিলো ধুনিয়াকে আৰু ইমান বেছি বনোৱা নাই যেটো আমি তিনিজন মানুহ জাস্ট সেইকাৰণে আৰু নাৰিকল অকমান ৰৈ গৈছিলে হেয়া দি নাৰিকলৰ বৰ বনালো আৰু তাৰ পিছত এয়া দালি দি বৰ বনালো আৰু এতিয়া মই বনাই আছো পোলাও আৰু গুটেইখিনি কাম শেষ হোৱাৰ পিছত মই আহি অকমান ৰেডি হলো মেকআপ কৰিলো আৰু এজোৰ কাপোৰ মিষ্টাৰে পছন্দ কৰি দিছিলে আৰু এজোৰ কানফুলিও তেও আনিছিলে পছন্দ কৰি সো মোৰ বহুত ভাল লাগিলে ফাৰ্ষ্টত মই ভাবিছো ইমান ভাল নালাগে চাগে কাপোৰজোৰ কিন্তু পিন্ধি বহুত ভাল লাগিলে আৰু দেখাটো বহুত ধুনিয়া সো তেওঁৰ পছন্দ বহুত ধুনিয়া হয় মই এবাৰ তেওঁৰ পছন্দত ললো আৰু এয়া দুপৰীয়া আহাৰ লৈ ললো খাবলৈ আৰু হাকুমা মই একেলগে খাইছিলো মিষ্টাৰে কুৰবানীৰ তাতে আছিলে আৰু এয়া মাংস আমাৰ ঘৰৰ পৰা দি গৈছিলে হেয়া খালো আৰু আমাৰখিনি এতিয়া বনামহে আৰু গুটেইখিনি কাম শেষ হোৱাৰ পিছত ৰাতি 10টা মানত মই আকৌ কাপোৰ জাপোৰ পিন্ধি ৰেডি হৈ গলো মাৰ ঘৰত যাবলৈ আৰু এতিয়া মিষ্টাৰো ৰেডি হৈ আছে দুইজনে একেলগে যাম যেহেতু মাৰ ঘৰ ওচৰত আছে সেইকাৰণে যাব পাৰো আৰু ঈদৰ দিনাও আৰু এতিয়া মই চুলি ধুনিয়াকে বান্ধি লৈছো যেহেতু বহুত গৰম এইকেদিন বহুত বেছি গৰম দিছে আৰু ঘামি চামি অৱস্থা বেয়া হৈ গৈছে আৰু এপিনে এন্টেনা উলাই ললো আৰু এতিয়া ঘড়ী লগাম আৰু ধুনিয়াকে মূৰত কাপোৰ লৈ ললো যেহেতু ৰাতি যাম সেইকাৰণে আৰু আমাৰ টিকলি শুই আছিল মই গৈ উঠাই লৈ আহিলো আৰু ৰাতি 10টাৰ পিছত গৈছো আমি তথাপিও গৈ দেখিছো আম্মা এতিয়াও ৰান্ধিয়ে আছে মাংস আৰু দাদা আৰু ভন্টিয়ে হেল্প কৰি দি আছে লগতে তাৰ পিছত ভন্টিয়ে আইসক্ৰীম আনি দিলে আমাক খাবলৈ আৰু তাৰ পিছত এয়া খানা ৰেডি কৰিলে সেইখিনি খালো তাৰ পিছত ৰাতি 12টা মানত আমি ঘৰত আহি গলো আৰু পিছদিনাখন এয়া ঘৰটো সাফা কৰি আছো আকৌ আলহী আহিব সো এনেকৈ মই ঈদ পাৰ কৰিলো আপোনালোকৰ ঈদ কেনেকুৱা গ'ল জনাব সো আজি কাৰণে এইখিনি বাই